বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱশ্ৰী গগৈ। কাৰ সৈতে বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে, দৰাই কি চাকৰি কৰে, ঘৰ ক'ত, সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱশ্ৰী গগৈৰ হ'বলগীয়া যুগ্ম জীৱনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱশ্ৰী গগৈক অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দৰাৰ নাম কি, ঘৰ ক'ত, সকলো সবিশেষ জনাম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। অসমৰ মোহময়ী অভিনেত্ৰী দেৱশ্ৰী গগৈয়ে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ লৈছে। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱশ্ৰী গগৈৰ এই সুখবৰ পোৱাৰ পাছত প্ৰতিজন ছবি অনুৰাগীয়ে শুভকামনা জ্ঞাপন কৰিছে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱশ্ৰী গগৈৰ হ'বলগীয়া স্বামীৰ নাম হ'ল শ্ৰীমন্ত বৈশ্য। অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱশ্ৰী গগৈৰ বিয়া হ'ব জানুৱাৰী 20 তাৰিখে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱশ্ৰী গগৈৰ হ'বলগীয়া স্বামী অসম আৰক্ষীত চাকৰি কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু খবৰটো জানি কেনেকুৱা পালে? যদিহে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।